মই আপোনাক এখন ফটোগ্ৰাফ দেখুৱাব বিচাৰিছোঁ। এই ফটোগ্ৰাফখন হ'ল চন্দনা দেৱ। এখেত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, চেনিমৰাত যিখন ইনষ্টিটিউট আছে অসম চৰকাৰৰ টেকনিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অন্তৰ্গত, এই ইনষ্টিটিউটখনত PEI অৰ্থাৎ পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ ডিপাৰ্টমেণ্টত তেখেতে সহকাৰী প্ৰবক্তা হিচাপে কাম কৰি আছে। আৰু তেখেতে চাকৰিত যোগদান কৰিছে চৰকাৰী তথ্যমতে আপোনাৰ মই দেখুৱাই দিব বিচাৰোঁ যে 27/1/2014 এইখন চন্দনা দেৱ লিখা আছে। চন্দনা দেৱ, দেউতাক সমীৰকান্ত দেৱ, আপোনাৰ ডিফু কাৰ্বি আংলং তেখেতৰ ঘৰ, আৰু এছিষ্টেণ্ট প্ৰফেচৰ। তেখেতে 27/1/2014 চনত তেখেতে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি ইনষ্টিটিউটত যোগদান কৰিছে। এই কথাটো হ'ল তেখেতে বৰ্তমান যিটো চাকৰি কৰি আছে, এই চাকৰিটো হ'ল অনুসূচিত জাতি সংৰক্ষিত পদৰ চাকৰি, অৰ্থাৎ চিডিউল কাষ্ট ৰিজাৰ্ভ পষ্টৰ চাকৰি। আৰু চিডিউল কাষ্ট ৰিজাৰ্ভ পষ্টৰ চাকৰিৰ কাৰণে যিখন প্ৰমাণপত্ৰ তেখেতে দিছে, জাতিগত প্ৰমাণপত্ৰ বা এইখন অনুসূচিত জাতিৰ চাৰ্টিফিকেট, মই এই কথাকেইটা প্ৰথমতে অকণমান ঠিক কৰি লৈছোঁ যে এইখন হ'ল চন্দনা দেৱৰ যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি ইনষ্টিটিউটৰ আপোনাৰ সহকাৰী প্ৰবক্তা চন্দনা দেৱৰ জাতিগত প্ৰমাণপত্ৰ। কিন্তু এই জাতিগত প্ৰমাণপত্ৰখনৰ যেতিয়া আপোনাৰ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তেখেতে যিখন জিলাৰ পৰা এই জাতিগত প্ৰমাণপত্ৰ জমা দিছে, অৰ্থাৎ কাৰ্বি আংলং জিলাৰ ডিফুৰ আমি জিলা উপায়ুক্তৰ লগত যেতিয়া যোগাযোগ কৰিলোঁ, জিলা উপায়ুক্তৰ জৰিয়তে যোৱা 10 এপ্ৰিল তাৰিখৰ দিনা এখন আমালৈ পত্ৰ আহিলে বা প্ৰতিবেদন আহিলে। এই পত্ৰখন আপুনি চাওকচোন, স্পষ্টভাৱে লিখা আছে, চন্দনা দেৱ ডাজ নট বিলংছ টু চিডিউল কাষ্ট অৰ কমিউনিটি, অৰ্থাৎ চন্দনা দেৱ কোনো কাৰণতে অনুসূচিত জাতিৰ বা অনুসূচিত জাতি সম্প্ৰদায়ৰ ব্যক্তি নহয়। এই কথা স্পষ্ট হৈ গ'ল। এই কথা স্পষ্ট হৈ যোৱাৰ লগে লগে ইতিমধ্যে আমি যোৰহাট ছায়েন্স এণ্ড টেকন'লজি ইনষ্টিটিউটৰ আপোনাৰ অধ্যক্ষ মহোদয়ক আমি আবেদন আকাৰে জনাইছোঁ তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আনহাতে আমি গোটেই বিষয়টো বিচাৰ বিবেচনা কৰি এতিয়া আমি CIDৰ ওচৰত আমি গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাব যে চন্দনা দেৱৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তি, এই চন্দনা দেৱৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তি, যি এগৰাকী এখন শিক্ষা প্ৰতিষ্ঠানৰ সহকাৰী প্ৰবক্তা, তেখেতে এনেদৰে 2 নম্বৰ পন্থাৰে ভুৱা জাতিগত প্ৰমাণপত্ৰ জমা দি তেখেতে চাকৰি কৰি আছে। এখেতক কি কাৰণে ৰেহাই দিব লাগে? কোনো কাৰণতে এখেতে ৰেহাই দিয়া নহ'ব। আমি ইতিমধ্যে কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক মহোদয় আৰু যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ অধ্যক্ষ মহোদয়ক আমি লিখিতভাৱে অভিযোগ উত্থাপন কৰিছোঁ। আমি ইমান এটা শান্ত হৈ নাথাকোঁ। আমি জিলা উপায়ুক্ত ডাঙৰীয়াক ইতিমধ্যে আমি জনাইছোঁ যে এইগৰাকী ব্যক্তিৰ ওপৰত কঠোৰ শাস্তি ল'ব লাগে, এখেতৰ জাতিগত প্ৰমাণপত্ৰখন নাকচ কৰিব লাগে আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে। আপুনি চাওক, চন্দনা দেৱ এগৰাকী শিক্ষিত ব্যক্তি, এখন ইনষ্টিটিউটৰ তেখেত সহকাৰী প্ৰবক্তা, কিন্তু তেখেতে যি 2 নম্বৰ পন্থাৰে তেখেতে চাকৰি কৰি আছে, এটা সম্প্ৰদায়ক দি যে তেখেতে প্ৰতাৰণা কৰিছে, অসমীয়া জাতিক যি তেখেতে প্ৰতাৰণা কৰিছে, অসম চৰকাৰ, প্ৰশাসন, শিক্ষা বিভাগ, কাৰিকৰী শিক্ষা বিভাগ সকলোকে তেখেতে যি প্ৰতাৰণা কৰিছে, ইয়াৰ পৰা তেখেতক শাস্তি হ'ব লাগে, কঠোৰ শাস্তি দিব লাগে। আমি অনুসূচিত জাতি যুৱস্থ পদ অসমৰ তৰফৰ অতি শীঘ্ৰে আমি CIDত গোচৰ ধৰিম আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আমি ভাবোঁ যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আনহাতে আপোনাক মই আৰু এটা কথা জনাব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে দুৰ্নীতিৰ লগত শূন্য সহনশীলতা হ'ব। এইবোৰ দুৰ্নীতি নহয় নেকি? এগৰাকী ব্যক্তিয়ে এটা জাতিৰ নামত ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি চাকৰি কৰি থাকিব, সংৰক্ষিত পদত আপোনাৰ তেওঁলোকে ভুৱা নথি পত্ৰ দি চাকৰি কৰি থাকিব, এয়া দুৰ্নীতি নহয় নেকি? এক কেলেংকাৰী নহয় নেকি? সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে দুৰ্নীতি কেলেংকাৰী বুলি ক'লে কেৱল টকা পইচা কেতিয়াবা আত্মসাৎ কৰাকৈ বুজায় নেকি? কেৱল ঘোচ ঘাচ খোৱাকৈ বুজায় নেকি? এনেধৰণে যিবিলাকে 2 নম্বৰ পন্থাৰে চাকৰি কৰি আছে, এটা জাতিৰ নামত চৰকাৰৰ বিপথে পৰিচালনা কৰিছে, এটা সম্প্ৰদায়ক তেওঁলোকে ধ্বংসৰ মুখলৈ আগবাঢ়িছে, এইবোৰ দুৰ্নীতি। গতিকে এই দুৰ্নীতিৰ লগতো শূন্য সহনশীল হ'ব লাগিব। যোৱা সময়ত মই আপোনাক এটা তথ্য দিব বিচাৰিছোঁ, যোৱা সময়ত এনেধৰণে ভুৱা জাতিগত প্ৰমাণপত্ৰ সংগ্ৰহ কৰা গড়কাপ্তানি বিভাগৰ অজিত কুমাৰ মিথি, ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লক্ষ্যধৰ ডেকা, আপোনাৰ নগাঁৱৰ শিৱলুবাম প্ৰাথমিক শিক্ষা বিদ্যালয়ৰ সহকাৰী শিক্ষক মণ্টু বণিক, কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পম্পী তালুকদাৰ, ছয়গাঁও মহাবিদ্যালয়ৰ ডক্টৰ বিশ্বজিৎ দাস, সহকাৰী জেইলাৰ আপোনাৰ অভয়াপুৰী জেইলৰ দ্বিজেন দাস, আপোনাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাক্তৰ পল্লৱ বৰবৰা, জলসিঞ্চন বিভাগৰ পৰেশ ডেকা, আপোনাৰ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ গীতাৰাণী বৈশ্যকে আদি কৰি এনেকৈ বহু বিষয়াৰ বিৰুদ্ধে আমি CID গোচৰ ৰুজু কৰা আছে। CID গোচৰ ৰুজু কৰিছোঁ।
CIDয়ে ইতিমধ্যে তদন্ত কৰি আছোঁ বুলি আমাক জনাই আছে, আমাৰ লগত মাজে মাজে যোগাযোগ কৰি থাকে, কিন্তু তদন্তৰ অগ্ৰগতি নহয়। কিয় তদন্তৰ অগ্ৰগতি নহয়? কি এনেকুৱা এই মানুহবিলাকক CIDয়ে মাতিও আনে মাজে মাজে, CID অফিচিয়েল মাতিও আনে, অৰ্থাৎ বিষয়টো কোনো সমস্যাৰ সমাধান নহয় বা এই দোষী ব্যক্তিবিলাক শাস্তি নাপায়। ইফালে জিলা উপায়ুক্তসকলে লিখিত প্ৰতিবেদন দিব যে তেওঁলোকৰ চাৰ্টিফিকেট ভুৱা, এওঁলোক অনুসূচিত অন্তৰ্ভুক্ত ব্যক্তি নহয়, অৰ্থাৎ অসম চৰকাৰক CID বিভাগে হেমাহি কৰি থাকিব। গতিকে মই ভাবোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই CIDলৈ এটা কঠোৰ নিৰ্দেশ দিব লাগে যে 30 দিনৰ ভিতৰত এনেকুৱা যিমানবোৰ ভুৱাত আপোনাৰ চিল্ড কাষ্ট চাৰ্টিফিকেট লৈ চাকৰি কৰা মানুহ আছে, সকলোৰে বিৰুদ্ধে 30 দিনৰ ভিতৰত তদন্ত শেষ কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।